নমস্কাৰ প্ৰিয় দৰ্শক সকলোকে শুভ সন্ধিয়া জনাইছো মই কল্পনা উইলি ডাইথনি খবৰ পৰা আজি সন্ধিয়া লাইভলৈ সকলোকে পুনৰ স্বাগতম জনাইছো আজি সন্ধিয়া লাইভত সকলোৱে পুনৰ জয়েন হৈ যাব আৰু সকলোৱে আজিৰ লাইভ ভিডিঅ'টি যদি সাউন্ড পিকচাৰ আটাইখিনি ঠিকে আছে কমেন্ট বক্সত কমেন্ট এটা কৰি দিব আটাইবোৰ ঠিকে আছে আৰু সকলোৱে লাইভটো আৰম্ভ হোৱাৰ আগতে শেয়াৰ কৰি দিব শেয়াৰ কৰিব নাপাহৰিব যিমান পাৰি ইমান শেয়াৰ কৰিব কাৰণ আমি যেনেকৈ আপোনালোকক লাষ্ট লাইভটো যেটো কৰিছিলো ইয়াৰে আগৰ লাইভ যেটো তাতে আপোনালোকক এনাউন্স কৰিছিলো যি সকলে শেয়াৰ কৰি আছে আমাৰ লাইভটো আমাৰ পেজৰ লগত জড়িত হৈ আছে তিনিটা ধুনিয়া আকৰ্ষণীয় উপহাৰ থাকিব 1 উইক এক সপ্তাহ থাকিব লাগিব এক সপ্তাহ পিছত গটিকে দুদিন ধৰক পাৰ হৈ গল গটিকে আপোনালোকে লাইভটো যিমান পাৰে শেয়াৰ কৰক আমাৰ ভিডিঅ' ইনষ্টা সকলো শেয়াৰ কৰিব জড়িত হৈ থাকিব আৰু ধুনিয়া ধুনিয়া উপহাৰ আমাৰ পৰা গ্ৰহণ কৰি থাকিব গটিকে লাইভটো আৰম্ভ হোৱাৰ আগতে আপোনালোকে লাইভ ভিডিঅ'টি যিমান পাৰে ইমান গ্ৰুপ শেয়াৰ কৰিব টাইমলাইন WhatsApp ষ্টেটাস যিমান পাৰে আপোনালোকে শেয়াৰ কৰি দিব গটিকে আৰম্ভ কৰিছো আৰম্ভ হোৱাৰ আগতে অকমান কমেন্ট পঢ়ি দিছো ফাৰ্স্ট কমেন্ট আহিছে নজমি বেগম গুড ইভিনিং প্ৰেঞ্জনা ভুয়া গুড ইভিনিং জয় কলিতা গুড ইভিনিং MM Cotton আচ্ছা MM Cotton তো আছে যদি সাব বিচাৰে নিশ্চয় দেখাব পাৰো অলকা ভুয়া গুড ইভিনিং অলকা সকলো লাইভটো আৰম্ভ হোৱাৰ আগতে শেয়াৰ কৰক আৰু চাউন্ড পিকচাৰ ঠিকে আছে নে এবাৰ জনাই দিব মই আৰম্ভ কৰি দিছো আজি ধুনিয়া কালেকশনখিনি আপোনালোকক দেখাব কাৰণে আমাৰ যিখিনি কালেকশন আপোনালোকে ইউনিক পাব আৰু এটা ধুনিয়া ৰিজনেবল প্ৰাইজত পাব পাৰিব প্ৰথমতে আজি আপোনালোকক আমি ধুনিয়া ওয়াশ কটন জোৰা আহিছে বৰ ধুনিয়া ধুনিয়া ডিজাইনত আহিছে আৰু আপোনালোকে যেনেদৰে জানে আমাৰ যিখিনি ডিজাইন আমি নিজেই বনাও ডিজাইনবোৰ সেইটো কাৰণে আপোনালোকে সদায় আমাৰ কালেকশনখিনি বেলেগতকৈ বেলেগ পায় বেলেগতকৈ সদায় বেলেগ পায় অনুমনি কলিতা বাইদেউ তোমাক বৰ ধুনিয়া লাগিছে থ্যাংক ইউ বাইদেউ মৌসুমী তালুকদাৰ আপোনাৰ কাপোৰজোৰ কি কাপোৰ মই পিন্ধা জোৰাটো ওয়াশ কটন জোৰা হয় মই নিশ্চয় দেখাই দিম আপোনালোকক কটন কেঁচাপাত সিল্ক পাৰি হোৱাইট কালাৰ দেখাবচোন চাব লাগিব এইটো ডিজাইনটো নতুন হয় আৰু কালাৰ কম্বিনেশন নতুন হয় যথেষ্ট ধুনিয়া কালাৰ চাওকচোন ওয়াশ কটন হয় আৰু এইবোৰ কালাৰ নিৰ্মালী শইকীয়া কটন কেঁচাপাত আচ্ছা গুড ইভিনিং শান্তি মেম গুড ইভিনিং এইটো চাওকচোন বৰ ধুনিয়া লাগিছে আসলৰ ডিজাইনখিনি চাওক কিমান ধুনিয়াকে কৰা গৈছে আৰু কাপোৰজোৰ আৰু এইখিনি আপোনালোকে একদম ধুনিয়া প্ৰিমিয়াম কোৱালিটিৰ ওয়াশ কটন হয় হাতে বোৱা হয় আৰু এই জোৰাখিনি আপোনালোকে ৰেডি টু ওয়েৰ কৰি যেতিয়া পিন্ধিব খুব ধুনিয়া লাগিব যেতিয়া ৰেডি টু ওয়েৰ কৰি পিন্ধিব যথেষ্ট ধুনিয়া লাগিব কালাৰটো দেখিছে ন কিমান যে মৰম লগা কালাৰ আৰু কাপোৰজোৰত ধুনিয়া এটা চাইন আহি আছে আৰু এইখন আছে ইয়াৰে মেখেলাখন চাওক কিমান গৰ্জিয়াস যথেষ্ট ধুনিয়া হয় আৰু সাইড পাৰিখিনি ধুনিয়াকে মিনা কৰা গৈছে সাইড পাৰি ব্লাউজ পিছখিনি ধুনিয়াকে মিনা কৰা গৈছে স্ক্ৰিনশ্বটটো ৰাখি দিও যদি জোৰাটো পছন্দৰ ভিতৰত পৰিছে ওয়াশ কটন প্ৰিমিয়াম কোৱালিটি হয় আমি সদায় কোৱালিটি ৰাখিব ট্ৰাই কৰো কোৱালিটিৰ ওপৰত বহুত গুৰুত্ব দিও আৰু কোৱালিটি ওয়াইজ আমি একদম এটা ৰিজনেবল প্ৰাইজত আপোনালোকৰ কাৰণে লৈ আহো আপোনালোকে প্ৰাইচৰ কাৰণে একদম চিন্তা কৰিব নালাগে স্ক্ৰিনশ্বটটো ৰাখক প্ৰাইস আহিব 1600 আৰু আটাইতকৈ ভাল বস্তুটো হৈছে কি আটাইতকৈ আমি জোৰাবোৰ নিজে বনাও এইটো এটা ডিজাইন চাওক আমি এইটো নতুনকৈ বনাইছো আগৰ ডিজাইনটো হে কালাৰটো বেলেগ হয় কালাৰটো অকমান বেলেগ থাকিব চাওকচোন কিমান মৰম লগা ইয়াৰ কম্বিনেশন আৰু কোৱালিটিৰ ফালৰ পৰা একদম প্ৰিমিয়াম হয় এইটো আপোনাৰ কালাৰবোৰৰ ওপৰত আৰু যিখিনি মেচিং কৰা যায় আমি সদায় গুৰুত্ব দিও আমি কালাৰ মেচিংখিনি যথেষ্ট গুৰুত্ব দিও আৰু কামখিনি চাওকচোন কিমান ধুনিয়াকে হেভিকৈ কৰা গৈছে আৰু এটা বুটাৰ মাজত মিনা কাম কৰা গৈছে কিমান মৰম লাগিছে এই কালাৰটো আৰু এতিয়া যেহেতু গৰমৰ দিনত খুব কমফৰ্ট হয় এই জোৰাবোৰ আপোনালোকে পিন্ধি বহুত আৰাম পাব যথেষ্ট আৰামদায়ক হয় পাৰিখিনি চাওক কিমান ধুনিয়া আৰু মেখেলা সাইড পাৰি ব্লাউজ পিস একদম ধুনিয়া হয়
একদম মৰম লগা মিঠা কালাৰ হয় ৱাশ কটন মেটেৰিয়েলত পাৰ্পল আৰু ৰেডেৰে কম্বাইন কৰা গৈছে 1600 প্ৰিমিয়াম কোৱালিটি হ'ব এইটো এটা সেম কালাৰ ডিজাইনটো একে হয় এই কালাৰটো চাওক পিকচাৰত যেনেকুৱা দেখিছে অৰিজিনালি যেতিয়া ৰিসিভ কৰিব তাতকৈ দুগুণ হ্যাপি হ'ব কাৰণ আপোনালোকে কিবা এটা ভাবি অৰ্ডাৰ এটা কনফাৰ্ম কৰিব তাতকৈ যেতিয়া বেছি ধুনিয়া কাপোৰ এযোৰ ৰিসিভ কৰিব আৰু সবৰে ন খুব ভাল লাগিছে যে হয় যেনেদৰে কৈছিলে বাইদেউ গৰাকীয়ে তেনেকুৱাই হয় তাতকৈ বেছি ভাল হয় আমাৰো ভাল লাগে কাৰণ আমাৰ ওচৰত তেনেকুৱা ফিডবেকছবোৰ আহে কাপোৰ ৰিসিভ কৰি তেনেকুৱা ফিডবেকছবোৰ যেতিয়া আহে আমিও খুব ভাল পাওঁ খুব স্যাটিসফাইড হওঁ আৰু যদি কিবা কাৰণত কিবা কথা বেয়া পায় আপোনালোকে নিশ্চয় নজনাকৈ নাথাকিব কাৰণ কিবা ভুলভ্ৰান্তি হ'ব পাৰে ভুলটো আপোনালোকে যেতিয়া দেখাই দিব আমি চেষ্টা কৰিম সেইখিনি ভুল যাতে নেক্সট টাইম নহয় সেইখিনি কিবা ভাবিছে বা কিবা প্ৰবলেম পালে আপোনালোকে নিশ্চয় জনাব আমি সেইখিনি কোৱালিটি বা যিকোনো ফালৰ পৰা আমি বেটাৰ কৰিব সদায় ট্ৰাই কৰিম সেইটো আপোনালোকে জনাব ভাল হলেও জনাব বেয়া হলেও জনাব আমি সেইটো কাৰণে কেতিয়াও বেয়া নাপাওঁ কাৰণ বহুতে বেয়া পাম বুলি হয়তো নকয় যে এনেকুৱা তেতিয়াহে আমি এলাৰ্ট হ'ম ন নেক্সট টাইম যাতে কলেহে ধৰক নেক্সট টাইম যাতে সেই ভুলটো নহয় আমি এলাৰ্ট হৈ যাম এইটো চাওকচোন কালাৰটো কিছু মৰম লগা কালাৰ আৰু ইয়াৰ ওপৰত কামখিনি যথেষ্ট ধুনিয়া হয় পোহৰটো অলপ জিলমিল কৰি আছে পিকচাৰটো ক্লিয়াৰ হোৱা নাই নেকি জনাই দিয়কচোন পিকচাৰটো ক্লিয়াৰ আহি আছে নে নাই প্ৰাইসটো 1600 মোৰ ইয়াত কিন্তু পিকচাৰটো ক্লিয়াৰ দেখাই আছে মই চেক কৰি আছো এইটো মুগা কালাৰ এইটো আছে মুগাৰ কফি আৰু ৰেড কম্বাইন কৰা ডিজাইনটো সেম হয় কালাৰ কম্বিনেশন বহুত ধুনিয়া একেটা জোড়া এতিয়া এটা জোড়া দেখালো আৰম্ভণিৰ পৰা যথেষ্ট ধুনিয়া জোড়া আৰু ডিজাইনটো এইটো একদম নতুনকৈ বনোৱা আমাৰ ডিজাইন আজি ফাৰ্স্ট টাইম আপোনালোকক দেখাই আছো গতিকে এই ডিজাইনটো খুব ধুনিয়া হৈছে ফিনিশিং ধুনিয়া হৈছে আৰু হাতে বোৱা জোড়া হয় আৰু আপোনালোকে পিন্ধি আপোনাৰ কাপোৰবোৰ বৰ মৰম বৰ ভাল লাগে বা পৰিস্মিতা থ্যাংক ইউ আহিছে মই ঠিকই দেখি আছো হয় হয় যদি কিবা প্ৰবলেম পায় এনে কিন্তু মই চেক কৰিছো আমাৰ ইয়াত পিকচাৰটো ক্লিয়াৰ ঠিকই দেখি আছে এয়া এখন চাব মেখেলাখন মুগা কালাৰত আৰু সাইড পাৰি যদি আপোনালোকে একেলগে ৰেডি টু ওয়ে কৰি লব বিচাৰে কাপোৰজোৰৰ নিচিনা সেম হয় আছে মই পিন্ধাজোৰৰ নিচিনা সেম জোৰা আছে মই দেখাই দিম 1600 ৱাশ কটন মেটেৰিয়েল একদম প্ৰিমিয়াম কোৱালিটি দেই কোৱালিটিটো একদম প্ৰিমিয়াম হয় লগতে ডিজাইনটো আপোনালোকে নিশ্চয় এইটো ডিজাইন আপোনালোকে বেলেগত নেদেখিব এই ডিজাইনটো আপোনালোকে বেলেগত নেদেখিব কাৰণ আমি নিজে বনাই আনো যিখিনি স্পেশালি সেইটো কাৰণত সেইটো আমি হেৰি কৰি ক'ব পাৰো এখিনি আমি নিজে বনাই আছো নিজে আপোনালোকক সেইকাৰণে আপোনালোকে আমি দেখিলে গম পাও যে এইযোৰ কাপোৰ আমাৰ হয় এয়া চাওক এইটো এটা জোড়া এইটো এটা ৱাশ কটনৰ জোড়া হয় সিলভাৰ আৰু পিংক কম্বাইন কৰা গৈছে খুব ধুনিয়া হয় ব্লু কালাৰত থাকিব এইটো ব্লু কালাৰত আছে লাইভটো শেয়াৰ কৰিব আপোনালোকে লাইভটো শেয়াৰ কৰা নাই সাগে কাৰণ শেয়াৰিংৰ ওপৰত বহুত ধুনিয়া গীত কৰি আছো গতিকে মিছ নকৰিব যিমান পাৰি হিমান সকলে লাইভটো শেয়াৰ কৰি দিব আৰু যেতিয়া লাইভটো চলি থাকে তেতিয়া শেয়াৰিংবোৰ কৰিব লাইভটো চলি থকাৰ সময়ত শেয়াৰখনি কৰিব তেতিয়াহে সকলে ধৰক ভাল লাগে আৰু পিছত ৰেকৰ্ডিংটো চাই কিন্তু এতিয়া কৰিলে ধৰক ভিউয়াৰ্স কিনি হলে আমাৰো ভাল লাগে এয়া থাকিব সাইড পাৰি ব্লাউজৰ ইয়াত মিনা ওয়ার্ক কৰা থাকিব স্কাই ব্লু কালাৰ স্ক্ৰিনশ্বটটো ৰাখি দিও প্ৰাইসটো 1600 ৱাশ কটনৰ আজি বহুত ধুনিয়া কালেকশন আনিছো দেই এইবোৰ কালাৰ চাওকচোন ইমান ধুনিয়া কালাৰ আৰু তোমাৰ দৰে তোমাৰ সকলোবোৰ কালেকশন বহুত বেষ্ট হয় ধুনিয়া হয় সকলো সকলোৱে ভাল পায় থ্যাংক ইউ ৰাখি এইটো এটা কালাৰ কম্বিনেশন চাওক কিমান মৰম লগা এইবোৰ একদম ষ্টেণ্ডাৰ্ড কালাৰ হয় এতিয়ালৈকে যিকেইটা কালাৰ দেখাইছো একদম ষ্টেণ্ডাৰ্ড কালাৰৰ সকলোৱে পিন্ধিব পৰা কালাৰ আৰু এয়া চাওক ইয়াৰ কালাৰটো অকমান লাইট শেডত থাকে দেখিছে ন কিমান গৰ্জিয়াস
ইয়াত গোলাপ ফুলৰ ডিজাইনটো খুব ধুনীয়াকৈ কৰা গৈছে আকৌ ৰেডি কৰিলে ধুনীয়া হৈ উঠিব এখন আছে ইয়াৰে মেখেলাখন ইয়াৰ সাইড পাৰিখিনি পিংকত থাকিব এই শুনাচোন বাইদেউ এই ললে নেকি তেখেতৰ হ'লে যে মোক ফোন কৰিছিল নহয় নহয় এই পাৰিকেইটা পিংক কালাৰত থাকিব স্ক্ৰীনশ্বটটো ৰাখকচোন ইমান ধুনীয়া জোৰা এইটো প্ৰাইস আহিব 1600 কি কয় কয় কিয় সেইটো তো নিয়ম নহয় নহয় এটা সাইড করে এইটো চাক এইটো আহিব এনেকুৱা বিৰাট ধুনীয়া স্ক্ৰীনশ্বটটো ৰাখক প্ৰাইস আহিব 1600 1600 এইবোৰ একদম নতুনকৈ আমি ৰিষ্টক কৰিছো দেই নতুনকৈ ৰিষ্টক কৰিছো কালাৰবোৰ ইমান যে মৰম লগা হয় আৰু সব কাম চাবো ইয়াৰ ফিনিশিং সব আৰু ধুনীয়া সাইন দেখি আছে ন কাপোৰ কেইজোৰা এক্সট্ৰা সাইন এটা আহি আছে বাইদেউ কাপোৰজোৰ আহিলে বৰ বহুত ধুনীয়া টুটুমনি বৰুৱা থ্যাংক ইউ পিন্ধি ফটো শেয়াৰ কৰিবা এই কালাৰটো সব কি মৰম লাগিছে মানে এটাতকৈ আনটো ধুনীয়া একছে বাৰকাৰ এক বুলি ক'ব লাগিব বহুত ধুনীয়া ধুনীয়া গৰ্জিয়াছ কালাৰ এইটো এটা আছে ইয়াত ইয়েলো কালাৰ পাৰি থাকিব সেইটো চাক কি যে মৰম লগা কালাৰ এটা কালাৰো আপোনালোকে ক'ব যে এইটো বেয়া লাগিছে তেনেকুৱা নহয় এইটো চাক আৰু ধুনীয়াকে যেতিয়া পিন্ধিব ন ইমান মৰম লাগিব কাপোৰ কেইযোৰ এইটো এটা চাক এটা কোন সুপাৰ টাইপৰ যি সকলে পিন্ধি ভাল পায় তেওঁলোকৰ কাৰণে এইটো এটা পাৰফেক্ট হয় কিন্তু কালাৰটো কোন সুপাৰ হয় কিন্তু ইয়াৰ কামখিনি কোন ডিপ শেড দিয়া হৈছে সুপাৰৰ ওপৰত ডিপ শেডটো ভাল লাগিছে প্ৰতিযোৰ কাপোৰে বহুত ধুনীয়া সুমি দাস কি খবৰ একদম ভাল সুমি খবৰ বহুত ভাল এইটো চাওক এইটো এটা ধুনীয়া জোৰা ওয়াশ কটনৰ পাৰ্পল লাগে গ্ৰীনেৰে কামখিনি কৰা আছে দেখিছে ন মেটেৰিয়েলটো যদি আপোনালোকে মেটেৰিয়েলৰ বিষয়ে জ্ঞাত নহয় নাজানে আপোনালোকে কনফাৰ্ম কৰি লব যে কেনেকুৱা টাইপৰ হ'ব ঠিক আছে এবাৰ মানে জানি লব আৰু যদি জানিছে ঠিক আছে নজনাকৈ ধৰক কিবা এটা ভাবিছে কিবা এটা তেনেকুৱা আমি কাৰণ যিটো বস্তু যি বুলি কও হেয়াই পঠাও বেলেগ নপঠাও কিন্তু আপোনালোকৰ ধৰক থিংকিংটো বেলেগ থাকে এক্সপেক্টেশনটো বেলেগ থাকে আপোনালোকে বেলেগ পায় তেতিয়া ধৰক সবৰে প্ৰবলেমটো আহে আমাৰো হয় আপোনালোকৰো হয় হেতু কাৰণত আপোনালোকে যদি মেটেৰিয়েলটোৰ বিষয়ে একদম জ্ঞাত নহয় নাজানে তেতিয়া হলে এবাৰ কনফাৰ্ম কৰি লব ৰেড পাৰি পেৰট গ্ৰীন কালাৰ বুটা থকা টসৰ ৰিহা ৰেড পাৰিৰ লগত ৰেড কালাৰ বুটা থকা টসৰ ৰিহা চাদৰ আচ্ছা পাৰি হ'ব লাগে এইটো সাইড পাৰিটো গ্ৰীনত থাকিব স্ক্ৰীনশ্বটটো ৰাখি দিও প্ৰাইস আহিব 1600 এইটো এটা আছে কিমান ধুনীয়া কালাৰ ল্যাভেণ্ডাৰ কালাৰ বাটাৰফ্লাই ডিজাইনটো ইয়েলো আৰু হোৱাইট কম্বাইন কৰি কৰা গৈছে এইবোৰ একদম গৰমৰ দিনত পিন্ধা জোৰা পাৰফেক্ট হয় ডিজাইন স্পেশালি আমি নিজে বনাও হেতু কাৰণত একদম ইউনিক পাব ডিজাইনবোৰ আপোনালোকে সব বাটাৰফ্লাই ডিজাইন আমি বনাই আছো আৰু ওপৰত বুটা এটো হোল বডি বাটাৰফ্লাই ডিজাইনটো কাম কৰা গৈছে কালাৰটো ল্যাভেণ্ডাৰ কালাৰ একেবাৰে ইউনিক আকৌ জোৰাবোৰ ৰেডি কৰি লোৱাৰ পিছত কি যে লুকস আহিব আৰু একেবাৰে লাইট ওয়েট হয় পিন্ধি বহুত বেছি কমফৰ্ট পাব পিন্ধি ইমান বেছি কমফৰ্ট পাব আৰামছে পাৰ্টি ওয়ে কৰিব পাৰিব এখন সব মেখেলাখন বাটাৰফ্লাই ডিজাইনটো বাৰ লুক চাব ইয়েলো হোৱাইট কম্বাইন পাৰিকেইটা হোৱাইটত থাকিব 1600 ওয়াশ কটন জোৰা হয় প্ৰিমিয়াম কোৱালিটি বহুত ভাল পাব এইটো এটা জোৰা মই পিন্ধি থকাটো সেম কালাৰটো অৰেঞ্জ হয় কিন্তু অৰেঞ্জটো বৰ মৰম লগা অৰেঞ্জ যেটো মই পিন্ধি আছো আৰু ডিজাইনটো চাওক বেলেগ হয় নে নহয় এই ডিজাইনটো আপোনালোকে বেলেগ বুলি ক'বই কাৰণ এই ডিজাইনটো আমি বনাইছো এইটো বেলেগত নাপাব ঠিক আছে এই ডিজাইনটো আমি এতিয়ালৈকে বনাইছো আৰু বেলেগত আমি বৰ্তমানলৈকে এই ডিজাইনটো দেখা নাই এতিয়ালৈকে খুব ভাল লাগে
ওয়াশ কটনত কালাৰ কম্বিনেশ্যন আসলখিনি এনেকুৱাকৈ হেভি ৱৰ্ক থাকিব এইখিনি আসল পোৰ্শন দেই আসল পোৰ্শন খিনি চাও কেনেকুৱাকৈ হেভি থাকি ওপৰত বুটা থাকিব সিলভাৰ আৰু ইয়েলোয়ে খন খনকৈ যেটো মই পিন্ধি আছো এইটো চা আৰু স্পেশালি অৰেঞ্জ হয় কিন্তু কিবা এটা বিৰাট ধুনিয়া হয় অৰেঞ্জ তো এইটো পিন্ধি বহুত কমফৰ্ট বহুত বেছি কমফৰ্ট পাব পিন্ধি অৰেঞ্জ তো বহুত ৰেডি কৰিলে ধুনিয়া লাগে মোৰটো ৰেডি টু ওয়্যাৰ কৰা আছে এখন সাক মেখেলাখন কেঁচাপাত কটন দেখাম আছে কেঁচাপাত কটন আমি দেখাইও আছো আপোনালোকে আহিব বহুত নতুন নতুন ডিজাইন আমাৰ ডেইলি আহি আছে আহিও লব পাৰিব পিনজুৰ মই লম নিশ্চয় আপুনি WhatsAppত বুকিং সাইড পাৰি এইটো মই পিন্ধা জোৰাটো দেই আৰু ব্লাউজ পিসটো এইটো অৰেঞ্জ হয় স্লিভছত পাৰি থাকিব কি যে ধুনিয়া হয় কালাৰটো ইমান মৰম লগা অৰেঞ্জ কি কম আৰু মস্ত কিবা টিকটিকিয়া টাইপৰ নহয় দেই একদম যে টিকটিকিয়া অৰেঞ্জ আছে হেটো নহয় বিৰাট কিবা এটা মৰম লগা হয় সুইট কালাৰ হয় এইটো মই পিন্ধাটো সেম 1600 এইটো এটা আছে হেড সেম কালাৰ হয় ইয়াত মিনাটো আমি আগৰ জোৰত এইটো ৰেড দিছিলো আগৰ জোৰত সিলভাৰ মিনা আছিল ইয়াত ৰেড মিনা কৰা গৈছে আপুনিমা কেঁচাপাত কটনৰ এটা বান্ডল খুলি দিবা এইটো চাও যেটো মই পিন্ধি আছো সেম জোৰাটো হয় ইয়াৰ ডিফাৰেন্টটো ধৰিব পাৰিছে ন ইয়াত আপোনাৰ সিলভাৰ বুটাটো থাকিব ৰেড থাকিব আৰু ইয়াত আপোনাৰ মিনাটো অকমান ডিফাৰেন্ট হয় সিলভাৰত নাই খিসা জোৰা হয় আনিছো মই দেখাই দিম দুটামান আছে খিসা জোৰা আনিছো নতুন হ'ব হেকিটাও দেখাই দিম সাইড পাৰিখিনি ইয়াৰে চাও এনেকুৱাকৈ থাকিব আৰু এইখন আহিব মেখেলাখন এইটো গুনা ৱৰ্ক নাই খুটা ৱৰ্ক আছে আসলত আৰু ওপৰত গুনা ৱৰ্ক থাকিব প্ৰাইস আহিব সেম 1600 এইটো এটা সাব ওয়াশ কটনৰ কালাৰটো কি কালাৰ বুলি কম যে অকমান গ্ৰীন মেহেন্দি গ্ৰীনৰ ঠিক নহয় মুগাও নহয় অকমান গ্ৰীন শেডো আছে একদম দেখি আছে যেটো কালাৰ যে একদম সেম হয় কোনো চেঞ্জ নাই ইয়াত কোনো চেঞ্জ না পাবো কামখিনি সাকসু কিমান ধুনিয়াকে অলগতে গাটো ধুনিয়াকে হেভিকৈ কৰা গৈছে এটো ব্ল্যাক যেন লাগিছে ন ব্ল্যাক নহয় কিন্তু এইটো আপোনাৰ ব্লু হয় নেভি ব্লু কালাৰ এইটো কাপোৰ দুজোৰ অলপ আগত আনিলো বহুত মৰম লগা কেঁচাপাতটো বহুত ভাল পাইছো বা কেঁচাপাত কটনটো হয় বহুত ভাল মই দেখাওতে কৈছো কাপোৰ কেজোৰ খুব কমফৰ্ট হয় নিজে পিন্ধিও বহুত ভাল পাইছো মই পিন্ধিছিলো এটা সাইড পাৰি তোমাৰ কাপোৰবোৰ দেখিলেই লব মন যায় থ্যাংক ইউ এইটো সাবস্ক্রিপশনটো ৰাখি দিও পছন্দৰ ভিতৰত পৰিছে যদি 1600 হ'ব ওয়াশ কটন বহুত ধুনিয়া এইবোৰ একদম প্ৰিমিয়াম কোৱালিটিৰ হয় হাতে বোৱা জোৰা হয় বহুত ভাল পাব আৰু এইখিনি জোৰা ইমান ধুনিয়া ৰেসপন্স পাও মানে দেখাই আছো তেতিয়াও ৰেসপন্স আৰু আমাৰ ইয়াৰ অফলাইন শ্বৰুমত আহি যেতিয়া পছাই কাপোৰবোৰ মেটেৰিয়েলবোৰ পছন্দ কৰে কাৰণ ডিজাইন হক মেটেৰিয়েল হক মানে পছন্দ নকৰাকৈ নাথাকে কাৰণ চাও কিমান ধুনিয়া হয় আৰু মেটেৰিয়েলটো চাবচোন এটা ধুনিয়া সাইন দেখি আছে ন কাপোৰ কেজৰত এটা এক্সট্ৰা সাইন আছে আপোনাৰ চাইনটোৰ কাৰণে লুকটো কাপোৰজোৰ পিন্ধিলে এটা ধুনিয়া গ্লো আহে আৰু আপোনাৰ কালাৰ কম্বিনেশ্যন আমি ধুনিয়াকে ষ্টেণ্ডাৰ্ড এটা ৰাখিছো যাতে আপোনালোকে যতে ততে পিন্ধিব পাৰে তেনেকুৱাকৈ কালাৰ মেচিংখিনি ৰাখিছো আৰু এখন সাক মেখেলাখন এই ডিজাইনটো কি কম আৰু কেতিয়াও আপোনালোকে এই ডিজাইনটো কব নোৱাৰে যে পিন্ধি বৰ লাগিছে পাৰিবোৰ ধুনিয়া হয় টচ কটন হোৱাইটত ব্ল্যাক টপ কি কলে টচ কটন হোৱাইট আৰু ব্ল্যাক টচৰ কটনত পাম নেকি নাই ব্ল্যাক টচ কটনত নহব সাকচোন বিৰাট মৰম লগা এইটো 1650 rupees ওয়াশ কটন প্ৰিমিয়াম কোৱালিটি এইটো এটা আছে আপোনাৰ খুব মৰম লগা এই কালাৰটো সিলভাৰ গুনাই দি ৱৰ্ক কৰা গৈছে এইটো সিলভাৰ গুনাই দি ৱৰ্ক কৰা আছে এইটো ধুনিয়াকে এইটো চাক ইয়াত সিলভাৰ কাম কৰা দিয়াৰ কাৰণে বৰ মৰম লাগিছে কাপোৰটো দেখিছে ন গজবুটাৰ ডিজাইনটো ধুনিয়াকে কৰা গৈছে নয়নমণি বা ইমান ধুনিয়া কালেকশন আপোনাৰ নিচিনা থ্যাংক ইউ গাড়ী দিয়া জোৰা আজিটো নহব সাগে নতুন কালেকশন অহা নাই গাড়ী দিয়া আহিলে মই দেখাই দিম দেই আজি নতুন কালেকশন অহা নাই
এইকেইটা সাইড পাৰি ব্লাউজ পিস আৰু এইখন মেখেলা 1600 খুব ধুনিয়া হয় ওয়াশ কটনত আপোনাৰ কালাৰটো ইমান মৰম লাগে ন আৰু সিলভাৰ গুণৰ কাম কৰা দিয়া গৈছে ইয়াত খুব ধুনিয়া লাগিছে গুৱাহাটীত আপুনি অনলাইন যোগে লব পাৰিব ইমান মৰম লগা কালাৰ কাপোৰজোৰ ৰিতা থ্যাংক ইউ এইটো এটা গ্ৰীনত আছে আপোনাৰ ইয়াৰ ওপৰত খুব ধুনিয়াকে লতা ডিজাইনটো আমাৰ আপোনাৰ লতা লতা ডিজাইনটো কাম কৰা গৈছে ব্ল্যাক টছৰ কালাৰ নিচিনা টছ কটন ও হেতু আছে অকমান মই দেখাই দিও যদি আপোনাৰ ঠিক ঠাক লাগে লৈ লব টছ কটন আনিছো গুড ইভিনিং ম্যাম সোয়ালিৰ মিউজিক প্ৰগ্ৰাম চাব আহি আপোনাৰ লাইভ চাই আছো হয় নেকি মানে মিউজিক প্ৰগ্ৰামত কৈ আপুনি লাইভটো বেছি বেটাৰ পাইছে সাগে এই কাৰণে লাইভটো চাই আছে যিয়ে নহওক থ্যাংক ইউ ইমানখিনি ইম্পৰ্টেন্স দিয়াৰ কাৰণে বহুত ধন্যবাদ জনাইছো এইকেইটা সাইড পাৰি কেইটা আপোনাৰ সি গ্ৰীন কালাৰত থাকিব আৰু এখন আছে মেখেলাখন ওয়াশ কটন হয় 1600 স্ক্ৰিনশ্বটটো ৰাখি দিও নেক্সট সেম আপোনাৰ এইখিনি লৈ যাবচোন ইয়াৰ পৰা সেম কালাৰ হয় খালি ইয়াৰ ওপৰত যিখিনি কালাৰৰ মেচিং কৰা গৈছে অকমান হেইখিনি বেলেগ হয় এইটো সা কফি গ্ৰীনত আছে আৰু কাপোৰ কেজো পিন্ধিও ইমান আপোনালোকে ভাল পাব বডি হাগিং হয় গাত একেবাৰে ধুনিয়াকে লিপিড খাই থাকে মানে বহুত বেছি কমফৰ্ট হয় বহুত বেছি কমফৰ্ট সাইড পাৰিবোৰ চাও সি গ্ৰীন কালাৰত আছে নেভি ব্লু সিলভাৰ গুৰা কাম কৰা দেখাবচোন নেভি ব্লু সিলভাৰ গুৰা কাম কৰা নহব মুগা হুটা বক কৰা আছে খুব ধুনিয়া কিন্তু এইটো স্ক্ৰিনশ্বটটো ৰাখক 1600 এক সাবা লাগিছে এইফালে ওলাইছে এটা শুনিছিলা নেকি এইটো আমি নতুন ডিজাইনৰ এনএম কেঁচাপাত কটন আনিছো নিউ ডিজাইন বা গোল্ডেনত ৰেড কালাৰ দেখাবচোন গোল্ডেনৰ ওপৰত বুজা নাই ৰেড কালাৰ কাম কৰা এইটো আনিছো এটা নিউ ডিজাইনৰ এনএম কেঁচাপাত কটন এই ডিজাইনটো আকৌ বেলেগ হয় ডিজাইন ডেইলি নতুন নতুন ডিজাইন আপোনালোকে পাই থাকিব ডিজাইন আপোনাৰ নতুন নতুন আপডেট পাই থাকিব এইটো চাক এইটো এটা নিউ ডিজাইন আৰু এইখিনি আপোনালোকে একেবাৰে নিউ লাইট শেডতে পাব আৰু ইমান কমফৰ্ট কাপোৰ কেজোৰ খুব আৰামদায়ক হয় সাইড পাৰিখিনি চাও কেনেকুৱা কৈ আছে কাপোৰৰ মেটেৰিয়েল খিনি এতিয়ালৈকে যি সকলে ৰিসিভ কৰি আছে ন বিৰাট ভাল পাই আছে তাৰ এইটো দেখিছে ন ধুনিয়া এটা ডিজাইন সিলভাৰ থাকিব ইয়াতে ডিজাইনটো আৰু আপোনাৰ একদম পেস্টেল শেডত হয় গৰমত পিন্ধিবৰ কাৰণে বহুত ধুনিয়া আৰু বহুত কমফৰ্ট হয় মানে কালাৰ কিটা দেখিলেই মানে কিবা এটা ভাল লাগি যায় মনটো ঠাণ্ডা ঠাণ্ডা ফিল এটা আহি যায় বহুত ধুনিয়া ধুনিয়া কালাৰত আহে এইখন মেখেলা আৰু ব্লাউজৰ স্লিভছত থাকিব পাৰি পাৰ্টি ৱে কৰিব পাৰিব এইটো তো একদম লাইট শেডৰ লেভেণ্ডাৰ কালাৰ হয় লেভেণ্ডাৰ কালাৰত আপোনাৰ লেভেণ্ডাৰেদি ৱৰ্ক কৰা গৈছে 1150 रुपीस লেভেণ্ডাৰৰ ওপৰত লেভেণ্ডাৰেদি ৱৰ্ক কৰা গৈছে এইটো আপোনাৰ পিষ্টা গ্ৰীণ হয় তাৰ ওপৰত গ্ৰীণ ৱৰ্ক কৰা গৈছে এইটো ডিজাইনটো চাও কেনেকুৱা কৈ থাকিব এখানে সিলভাৰ গুণা ৱৰ্ক কৰা আছে অলপ আগত দেখুৱা সিলভাৰ গুণা কাপোৰজোৰৰ দাম কিমান কলে মই বুজি নাপালো যদি ওয়াশ কটনৰ জোৰাৰ কথা কৈছা সিলভাৰ গুণা ৱৰ্ক কৰা হেটোৰ দামটো কৈছো 1600 1600 এইটো চাব আপোনাৰ গ্ৰীনত আছে তা এমএম কেঁচাপাত কটন গ্ৰীন কালাৰ ইমান মৰম লগা কাপোৰ কেজোৰ কিবা সুয়ে খুব ভাল লাগে লৈ চাওক যদি লোৱা নাই এজোৰ বেছি কাৰণ প্ৰাইসটো একদম বাজেট ফ্ৰেন্ডলি হয় পকেট ফ্ৰেন্ডলি হয় ইয়া আৰু ৰেডি টু ওয়্যাৰ কৰি ব্লাউজৰ লগত চিলাই কৰি পিন্ধিব হসাই কৈছো নিজে আপোনালোকে কিবা এটা এক্সট্ৰা ফিল কৰিব প্ৰাইসটো চাওকচোন কিমান কম মাত্ৰ 1150 টকা কিন্তু হেইটো হিচাপত মেটেৰিয়েল বহুত হাই কোৱালিটিৰ হয় আৰু আমি যিখিনি আনি আছো এমএম কেঁচাপাত কটন একদম ভাল কোৱালিটি একদম প্ৰিমিয়াম কোৱালিটিটো আনি আছো যেটো ইয়াৰে বেস্ট কোৱালিটি হয় হেইটো আনি আছো কাৰণ আমি কোৱালিটিৰ ক্ষেত্ৰত কেতিয়াও কৃপণালি নকৰো এইটো চাওক এটা সাইড পাৰি ঠিক আছে খুব ধুনিয়া এই ডিজাইনটো আজি আকৌ বেলেগ কিন্তু দেই এইটো ডিজাইন মই দেখুৱা নাছিলো এইটো আকৌ বেলেগ ডিজাইন কালাৰ কেইটা এনেকুৱা কৈ থাকিব ব্লাউজ পিস আছে মেখেলা
একদম ধুনিয়া হয় আৰু মাত্ৰ প্ৰাইসটো 1150 টকা ইমান কম প্ৰাইসত ইমান ধুনিয়া কাপোৰ হসাই কৈছো বহুত ভাল পাব এটো সব লাইট মাছুৰী কালাৰ এয়া কফি কালাৰ আৰু ইয়াতে সিলভাৰ কালাৰ সিলভাৰ এদি কাম কৰা গৈছে লাইট মাছুৰী কালাৰত আছে পাৰিকেটা কফি কালাৰত থাকিব সাইড পাৰিকেটা সাইড পাৰিবোৰ কফি কালাৰত আছে বহুত ধুনিয়া জোৰা নুনি কটন আজি চাইলো আজি দিয়া নাই ইহতে চাইলো সময় যদি হয় নিচে দেখাব চেষ্টা কৰি আনিছো আজি পিওর টস কটনো আনিছো ধুনিয়া ধুনিয়া ডিজাইনত আহিছে এখন মেখেলা 1150 rupees প্ৰত্যেকটো ধুনিয়া জোৰা আৰু দেখুৱাত কৈ কিন্তু অৰিজিনালি কাপোৰ কেজো ধুনিয়া যেটো কালাৰ আপোনালোকে দেখি আছে তাতকৈ কিন্তু ইয়াত গ্ৰীন আছে গ্ৰীন আৰু সিলভাৰ কাম কৰা গৈছে দেখুৱাত কৈ অৰিজিনালি মই ভাবো কাপোৰ কেজোৰ বেছি ধুনিয়া লাগিব মানে যেনেকুৱা দেখিছে তাতকৈ কেঁচাপাত কটন গ্ৰীন আৰু আপোনাৰ এনেকুৱাকৈ হোল বডি বক পাৰিকেটা এনেকুৱাকৈ থাকিব গ্ৰীনত আৰু এখন আছে ইয়াৰ মেখেলাখন ব্লাউজ পিস সাইড পাৰি স্ক্ৰিনশ্বটটো ৰাখি দিব আৰু আমাৰ বুকিং নাম্বাৰটো দিয়া আছে এটো এটা আছে একদম লাইট মসুৰী কালাৰ তাত আপোনাৰ ৰেড আৰু সিলভাৰ কাম কৰা থাকিব একদম আপোনালোকে গৰমৰ দিনত বহুত আৰামদায়ক হয় জোৰাবোৰ এতিয়া গৰমৰ দিন আৰু গৰম পৰিব তো বিয়া বাৰু কিছুমান বিয়া নহলেও ধৰক কিছুমান পাৰ্টিটো আহি থাকিব ধুনিয়াকৈ আপোনালোকে পিন্ধিব পাৰিব 1150 rupees আকৌ এটো পিংকত আছে এটো পিংক কালাৰ ধুনিয়া পিংক কালাৰৰ ওপৰত পিংক কালাৰেদি কাম কৰা আছে আৰু আপোনাৰ হয় আপোনাৰ কাপোৰবিলাক অন্যতকে বেলেগ বিৰাট ধুনিয়া থ্যাংক ইউ মাইন্ড ব্লোইং থ্যাংক ইউ এটোটা আহিব পিংকত পিংক কালাৰত আহিব এটো খুব মৰম লগা হয় আৰু সিলভাৰ এনেকৈ দেখাইছো যেতিয়া আপোনালোকে ব্লাউজৰ লগত গতে জোৰাটো পিন্ধিব মতো প্ৰত্যেকটো জোৰাই পিন্ধিব মন গৈ আছে ধুনিয়াকে ৰেডি কৰি কৰি প্ৰত্যেকটো জোৰাই পিন্ধি দেখাব মন গৈ আছে কিমান পিন্ধিম আৰু তেনেকুৱা এটো 1150 rupees আজি এটা এমএম কেঁচাপাত কটন দেখালো আৰু একদম বেলেগ ডিজাইন দেখাইছো মই লাষ্ট ভিডিওত দিছিলো যে হেতু আছিল বেলেগ আৰু আজিৰখিনি বেলেগ এটা মিসিং জোৰা দেখাই দিও কেটামান মিসিংৰ কালেকশন দেখাম এতিয়া এটো আপোনাৰ সেমি নুনি হয় মিসিংৰ কালাৰটো অকমান অৰেঞ্জ টাইপত থাকিব এটো আপোনাৰ কালাৰটো এটো সেম হয় অকমান পিচ টাইপৰ হয় অৰেঞ্জ ঠিক নহয় পিচ কালাৰ টাইপৰ আহিব ডিপ পিচ কালাৰৰ মিসিং হয় এটো সেমি নুনি আৰু আমাৰ যিখিনি সেমি নুনিৰ কালেকশন খুব ভাল পাব এনেকুৱা কৈ থাকিব আপোনাৰ গতে গাটো চাক বুটাৰ কামখিনি কৰা গৈছে ব্লাউজটো আপোনাৰ হেভি হয় ব্লাউজটো হেভি ওয়ার্ক থাকিব এটো সব ব্লাউজ ঠিক আছে ব্লাউজৰ আপোনাৰ স্লিপ শট পাৰি এটা থাকিব আৰু এয়া থাকিব সাইড পাৰি এটো ব্লাউজ পিস আৰু এয়া সাইড পাৰি স্লিপ শট পাৰি থাকিব ঠিক আছে আৰু আপোনাৰ এখন মেখেলা 3500 সেমি নুনি হয় ব্লাউজ হেভি ওয়ার্কত আছে এখন মেখেলা স্ক্রিনশটটো ৰাখি দিব সেমি নুনি 3500 ব্লাউজটো হেভি কৈ থাকিব পাজক জোৰা এটা দেখাই দিও খুব ধুনিয়া এটো পাজক জোৰা পাজক জোৰা হয় এটো আপোনাৰ পদ্মিনী কটনত আছে মেটেৰিয়েলটো 2300 খুব ধুনিয়া দেখি পাজক জোৰাবোৰ যেতিয়া পিনে ওয়ান্ডাৰফুল কালেকশন কি সেট হয় এটোৰ হেজুৰ আপোনাৰ সেমি নুনি হয় মিসিং ডিজাইন হেমাজি বোৱা নুনি হয় এটো হেমাজি নুনি হয় কালি জাম্বা দোকানত টিটু হতক কৈ যাব নেকি আপুনি ঠিক আছে মই তো থাকিব সাকে নোৱাৰে কথাপিও মই চাও আৰু কি কৰো মই অকমান কৈছো টিটু থাকিব কালি সানডে ন এই আছে এখন আহিব ইয়াৰে মেখেলাখন আৰু এটো ব্লাউজ পিস ইয়াতে আপোনাৰ
সাইড পাৰি নহব দেই সাইড পাৰি নাই এইটো ব্লাউজৰ স্লিপছত থাকিব পাৰি পাজক জোৰা হয় এইটো মেচিনত 2300 খুব মৰম লাগিব খুব ধুনীয়া লাগে পাজক জোৰাবোৰ যেতিয়া ওয়েৰ কৰে বিৰাট ধুনীয়া লুকস আহে খুব ধুনীয়া লুকস আহে যেতিয়া দেখিছো ন পাজকখিনি পিন্ধা বৰ ধুনীয়া লাগে এইটো এটা আপোনাৰ কালাৰ ৰাণী পিংকত আছে এইটো মিচিঙৰ এইটো চাওক পদ্মিনী কটন ৰাণী পিংকত এইটো মিচিং জোৰা খুব ধুনীয়া এতিয়া এই ৰাণী পিংকটো বহুতে বিচাৰি থাকে পাৰি কেইটা চাওক এনেকুৱাকৈ হাফ বিচনীৰ ডিজাইনত থাকিব সাইড পাৰিবোৰ এইকেইটা সাইড পাৰি বিচনীৰ ডিজাইনত থাকিব আৰু এয়া থাকিব 3000 এইটো ব্লাউজ পিস দেই ব্লাউজৰ স্লিপছত পাৰি এটা আছে এইটো ব্লাউজ পিস আৰু এখন মেখেলা ৰাণী পিংক হয় এইটো খুব ধুনীয়া ৰাণী পিংকৰ মিচিং জোৰা প্ৰাইস আহিব 3200 টকা খুব মৰম লগা পিওর পদ্মিনী কটন পিওরলি ধেমাজিত বোৱা হয় আটাইবোৰ এইটো অফ হোৱাইটত আছে এইটো অফ হোৱাইটত আছে এইটো অফ হোৱাইটত আপোনাৰ বৰ ধুনীয়া হয় আৰু ইয়েলো যে এটা আহিছিলে হেভি এইটো দিয়াচোন দিছা এইটো অফ হোৱাইট খুব ধুনীয়া হয় ইয়েলো হেভিটো আৰু ওপৰত বুটাৰ কামখিনি কৰা গৈছে এইটো আপোনাৰ নহয় ইয়েলো কালাৰটো দিছা ন এই পাৰিখিনি চাওক বিৰাট ধুনীয়া দেই পাৰিখিনি ডাবল বিচনী হয় ফুল ডিচনীৰ ডিজাইন ডাবল ন ফুল ডিচনীৰ ডিজাইন ব্লাউজটো হেভি থাকিব ব্লাউজটো হেভি স্লিভটো ধুনীয়াকৈ কাম কৰি দিয়া গৈছে এইবোৰ পাৰি এখন চাদৰখন আৰু এইখন আছে ইয়াৰে এই হেৰিটো ডিএমসি ওয়ার্কটো দিছা ন এখন মেখেলাখন এখন মেখেলা 4100 এটো হেভি জোৰা হয় 4100 পিওর পদ্মিনী কটন এইটো এটা আছে আপোনাৰ ডিএমসি ওয়ার্ক পদ্মিনী কটন মেটেৰিয়েল আৰু এইটো নহয় ডিএমসি ওয়ার্কটো এইটো নহয় এইটো ডিএমসি ওয়ার্ক নহয় ডিএমসি ওয়ার্কৰ আছে এইটো ফিক্স পাৰি কৰা গৈছে এইটো ফিক্স পাৰি কৰা গৈছে খুব ধুনীয়াকে ফিক্স পাৰি কৰা গৈছে ৰেড কালাৰত এইটো এনেকুৱাকৈ ফিক্স পাৰি কৰা থাকিব আসলখিনি হেভি থাকিব আৰু ইয়াৰে এইটো ব্লাউজ পিস ব্লাউজটো এনেকুৱাকৈ আহিব স্লিপছত পাৰি আছে আৰু এখন থাকিব ইয়াৰে মেখেলাখন এখন সব মেখেলা ফিক্স পাৰি ওয়ার্কৰ পিওর পদ্মিনী কটনৰ মিচিং জোৰা হয় 4100 এইটো ব্ল্যাকত আহিব আপোনাৰ এই হেৰিটো দিয়া নাই নহয় ইয়ালে নহয় ডিএমসি ওয়ার্কৰ যে ৰেডত আহিছে সেইটো ডিএমসি ওয়ার্ক এইটো ইয়েলো সৰি এইটো ব্ল্যাক কালাৰ এইটো ব্ল্যাকত আছে এনেকুৱাকৈ পদ্মিনী কটন মেটেৰিয়েলটো আপোনাৰ এখন আছে ইয়াৰে চাদৰ এইবোৰ একদম মাটি হালত বোৱা জোৰা দেই খুব ধুনীয়া হয় পিওর পদ্মিনী কটন স্টেপল কটন নাই দেখা আৰু পাৰিবোৰ চাওক এনেকুৱাকৈ থাকিব ফুল বিচনীৰ ডিজাইনত সাইড পাৰি ব্লাউজ পিস ব্ল্যাকটো বহুতে বিচাৰি থাকে আৰু ইয়া আছে আপোনাৰ মেখেলাখন 35 নে কিমান হল প্ৰাইসটো চাই দিছো 3500 দেই এইটো 3500 এটা ইয়েলো কালাৰত আছে বৰ ধুনীয়া ইয়েলো কালাৰটো বহুত ধুনীয়া হয় ইয়াৰ মানে পাৰিখিনি লগাই লব লাগিব বৰ ধুনীয়া হেভি ওয়ার্কৰ হয় আপোনাৰ ওচৰত কালী মন্দিৰত যাব পাৰিবা মন্দিৰতটো আহিব পাৰিবা মন্দিৰত আহিব নোৱাৰাৰ কোনো কথা নাথাকে এইটো চাওক এইখন চাদৰখন একদম ধুনীয়াকৈ কৰা গৈছে আৰু ইয়াৰ পাৰিকিটা বৰ ধুনীয়া দেই লগাই ললে যে কি মজা লাগিব কাপোৰজোৰত বহুত ধুনীয়া আৰু ব্লাউজ পিসটো হেভি হয় এইটো ব্লাউজ পিস ঠিক আছে এইটো ব্লাউজ পিস ইয়া সাইড পাৰি সেমিনুৰি চকলেট কালাৰ নহয় এটা জোৰাই আছে আজি এটা আহিছে মই এইটো দেখাই দিছো এখন মেখেলা 4200 এইটো ইয়েলোটো খুব ধুনীয়া হয় পিওর পদ্মিনী কটনৰ ইয়েলো কালাৰত সাইড পাৰি ব্লাউজ পিস 4200 আৰু ব্লু কালাৰত বহুতে বিচাৰিছিলে এইটো ব্লু কালাৰত আছে এইটো ব্লু কালাৰ
ব্লু কালাৰত আছে আপোনাৰ ৰয়েল ব্লু কালাৰত পিওর পদ্মিনী কটনৰ এটো মিচিং জোৰা পাৰিখিনি এনেকুৱাকৈ থাকিব ঠিক আছে এইখিনি সাইড পাৰি আৰু এখন আছে ব্লাউজ পিসও আপোনাৰ পাৰি থাকিব স্লিভ শট আৰু এখন আছে ইয়াৰে মেখেলা ব্লু কালাৰ স্ক্ৰিনশটটো ৰাখি দিয়ক 3200 3200 টকা আৰু এটা ৰেড কালাৰৰ ডিএমসি ওয়াৰ্কত দেখাই দিছো এটো ডিএমসি ওয়াৰ্কত আছে এটো ডিজাইনটো কোন বেলেগ হয় ফিক্স পাৰি ডিএমসি ওয়াৰ্কত হ'ব এটো চাওক খুব ধুনিয়া আছে হোয়াইট এসপি কটন আছে এটো ৰেডত আপোনাৰ বহুত বেছি ধুনিয়া ডিএমসি ওয়াৰ্কৰ সেমি এটো মিচিং জোৰা হয় আপোনাৰ আৰু ইয়াৰে ডিজাইনটো কিন্তু অকমান বেলেগ দেখিছে ন এখন মেখেলাখন সাইড এটো ফিক্স পাৰি কিন্তু অকমান বেলেগকৈ কৰিছো আৰু ইয়াত আপোনাৰ ব্লাউজৰ স্লিভ শট পাৰি এটা থাকিব এটো ব্লাউজৰ স্লিভ শট পাৰি থাকিব ব্লাউজ পিস এটো হয় আৰু এখন থাকিব ইয়াৰে মেখেলাখন এটো ডিএমসি ওয়াৰ্কৰ ফিক্স পাৰি ওয়াৰ্কৰ খুব ধুনিয়া মিচিং জোৰা ডিএমসি ওয়াৰ্ক কৰা গৈছে যথেষ্ট ধুনিয়া হয় একেবাৰে ইউনিক লাগিব প্ৰাইস আহিব 4500 এখিনি আপোনাৰ দেখালো মিচিং জোৰা এতিয়া কেইটামান টস কটন জোৰা দেখাই দিও কাৰণ বহুতে বিচাৰি আছে টস কটনৰ বহুত ভাল ৰেসপন্স পাই আছো আমি যিখিনি হ্যান্ডমেড টস কটন তাৰ পিছত আমি কেইটামান সেমি হিসাব দেখাম হিসা কটন জোৰা যে দেখাই আছো বৰ ভাল পাইছে এখিনিও সেমি নুনি চকলেট কালাৰত নহব এতিয়া নহব আহিলে মই নিশ্চয় শো কৰিম এটো আহিব আপোনাৰ পিচ কালাৰত টস কটন সাইড পাৰিখিনি আহিব এখিনি খুলি দিয়াছোন অকমান জলদি বহুত কিটা জোৰা আছে টস কটন বহুত খিনি আছে গতিকে অকমান মই পটাপট দেখাই দিছো এটো পিচ কালাৰ দে বৰ ধুনিয়া কম্বিনেশন নিউ কম্বিনেশন হয় প্ৰাইস আহিব 1500 টস কটনৰ এই ডিজাইনটো চাওক এনেকুৱাকৈ আহিব অকমান ব্ল্যাক টস টাইপৰ হয় আপোনালোকে কৈছিলে এটো কোন হেনেকুৱা ব্ল্যাক টসৰ ডিজাইন কালাৰতে থাকিব টস কটন আৰু ব্লাউজ পিস চাওকচোন বহুত ডাঙৰ ব্লাউজ পিস হয় আপোনাৰ এনেকুৱাকৈ এখন চাদৰখন পাৰিকেটা কফি কালাৰ চকলেট কালাৰত থাকিব এখন আছে মেখেলা 1500 টস কটন হ্যান্ডমেড বহুত ধুনিয়া জোৰাইবোৰ বহুতে বিচাৰি আছে খুব ভাল পাব এটো পিচ কালাৰত আছে আপোনাৰ হেতু চাওক পিচ কালাৰ সিলভাৰ আৰু অৰেঞ্জ কম্বাইন কৰা গৈছে বিৰাট ধুনিয়া হয় টস কটন সিলভাৰ এন্ড অৰেঞ্জ কম্বাইন কৰা গৈছে আৰু ব্লাউজ সাইড পাৰিখিনি এনেকুৱাকৈ থাকিব এখিনি সাইড পাৰি হয় আৰু এখন আছে ইয়াৰে মই পিন্ধাজোৰ আছে মই দেখাইছো এটো পিচ কালাৰ আছে অৰেঞ্জ আৰু ইয়াত সিলভাৰ গুণা ওয়াৰ্ক কৰা গৈছে একদম ভাল কোৱালিটিৰ এখিনি জোৰা আপোনালোকে গৰমত এতিয়া আৰামসে পিন্ধিব পাৰিব ওয়াশেবল হয় আৰু ধুনিয়া সাইন আছে কাপোৰ কেজোৰা সাইড পাৰি আৰু ইয়া আহিব এখন চাদৰখন ওপৰত কফি আৰু ইয়েলো কালাৰ আদি বুটা এটা মাহল গহল বিৰাট ধুনিয়া জোৰা কেটা ইয়া চাওক আৰু একদম পাৰ্টি ওয়াৰ কৰিব পাৰে দেখিছেনে এটা এক্সট্ৰা সাইন আহি আছে কাপোৰ কেজোৰা প্ৰাইস আহিব 1500 বিৰাট ধুনিয়া হয় এইটো ফিক্স পাৰি ওয়াৰ্ক কৰা আছে এইটো ফিক্স পাৰি ওয়াৰ্ক কৰা গৈছে টস কটনত এটো বহুত ধুনিয়া ফিক্স পাৰি ওয়াৰ্কত আছে এনেকুৱাকৈ আৰু ইয়াত আপোনাৰ সাইড পাৰি ব্লাউজৰ স্লিভ শট পাৰিটো ডাঙৰকৈ থাকিব এটো ব্লাউজ পিস আৰু এখন আহে ইয়াৰে মেখেলাখন এটো ফিক্স পাৰি ওয়াৰ্কত আছে গ্ৰে কালাৰ ধুনিয়া হয় জোৰাটো 1650 रुपीस ফিক্স পাৰি ওয়াৰ্ক এটো গ্ৰীনত আছে এয়া গ্ৰীনত আপোনাৰ পিংক হোৱাইট কম্বাইন কৰা গৈছে সাইড পাৰিখিনি পিংকত থাকিব এয়া বিৰাটে মৰম লাগিছে কালাৰ কেইটা বৰ ধুনিয়া কালাৰ আৰু কাপোৰ কেইযোৰ ধুনিয়া সাইন থাকিব এয়া স্ক্ৰিনশটটো ৰাখিব প্ৰাইস আহিব 1500 আকৌ এইটো এটা লাইট পিংক কালাৰ একদম লাইট শেডৰ পিংক কালাৰ ব্লু আৰু ইয়েলো কম্বাইন কৰা গৈছে আৰু এয়া আছে ইয়াৰে সাইড পাৰি কেইটা এনেকুৱাকৈ এয়া আহিব ইয়াৰে সাইড পাৰি ব্লাউজ পিছত এনেকুৱাকৈ চাওক স্লিভ শট পাৰিটো আছে
বা বৰ ধুনীয়া লাগিছে থ্যাংক ইউ এয়া একদম লাইট শেডৰ টছ কটন হয় খুব ধুনীয়া পিংক কালাৰ প্ৰাইস আহিব 1500 এইটো এটা সি গ্ৰীন কালাৰ এইটো সি গ্ৰীন কালাৰত আছে ইয়েলো কালাৰ এটো পাৰিটো থাকিব বৰ মৰম লগা এইটো এনেকুৱাকৈ আহিব সি গ্ৰীনত লাভলি আপোনাৰ কালেকশনৰ তুলনা নাই কি কাপোৰ হয় টছ কটন আৰু এখন আহিব মেখেলাখন সি গ্ৰীনত বহুত ধুনীয়া প্ৰত্যেকটো জোৰা একেটা জোৰা যেতিয়াই দেখাও ৰিফান্ড কৰিবই লাগে ৰিফান্ডটো মাষ্ট আৰু কাৰণ ইমান লগালগ বুকিং আহে পটাপট ষ্টক আউট হৈ যায় কাৰণ আপোনালোকৰ যদি পছন্দ লাগিছে পটাপট বুকিং কৰিব কাৰণ এইখিনি জোৰা বা যিখিনি দেখালো এতিয়ালৈকে মানে আমাৰ বেছিভাগ ৰিফান্ড হয় কাৰণ পটাপট বুকিং হৈ যায় এটা দুটা জোৰা থাকে হেতু কাৰণত যদি পছন্দ লাগিছে কৰিব ইয়া এইটো আহিব আপোনাৰ ল্যাভেণ্ডাৰ কালাৰ তাৰ ওপৰত অকল অৰেঞ্জ কাম কৰা গৈছে বৰ মৰম লাগিছে এইটো প্ৰাইস আহিব 1500 একদম প্ৰত্যেকটো বেলেগ বেলেগ জোৰা হেতু সাকচন এটা নতুন ডিজাইনত বনাইছো ব্লু আৰু পিংক কাম কৰা গৈছে আৰু ইয়া থাকিব ইয়াৰে সাইড পাৰি কেটা বিৰাতে মৰম লগা হয় ইয়া এনেকুৱাকৈ থাকিব আৰু এইখন আছে ইয়াৰে মেখেলাখন কি মৰম লাগিছে ন কাপোৰ কেজোৰ কালাৰ কিটা বিৰাট ধুনীয়া হৈছে আৰু প্ৰাইসটো বহুত ৰিজনেবল 1500 এইটো এটা মুগা কালাৰত আছে এইটো সব মুগাৰ ওপৰত ব্লু ৰেড কম্বিনেশনত আহিব এইটো গছবুটাৰ ডিজাইনটো কাম কৰা গৈছে আৰু সাইড পাৰিখিনি এয়া ফিৰোজি ব্লু আৰু এখন আছে মেখেলাখন 1500 এইটো মুগাত আছে আপোনাৰ এইটো ডিজাইন বৰ ভাল লাগে আৰু ইয়াৰ পাৰি কেটা ব্ল্যাকত আছে লগাই লোৱাৰ পিছত হসাই কৈছো কি যে মজা লাগিব যেতিয়া লগাই উঠিব নহয় বহুত ধুনীয়া হৈ উঠিব আৰু ইয়া আছে আপোনাৰ মেখেলা ব্লাউজৰ স্লিভৰ আহিব পাৰি এটা প্ৰাইস আহিব 1500 খুলি দিব না লাগে মই খুলি এটা মুগা কালাৰ মুগাৰ ওপৰত পিংক আৰু এই ডিজাইনখিনি বৰ ধুনীয়া হয় ওপৰত বুটাৰ কাম কৰা গৈছে সাইড পাৰি কেটা ব্লু থাকিব মুগা কালাৰ হয় এটো আৰু ইয়াত আপোনাৰ ইয়া থাকিব মেখেলাখন টছ কটনৰ দেখালো বহুত কেটা জোৰা দেখাইছো কিন্তু আৰু প্ৰাইসটো আপোনাৰ একদম ধুনীয়া ৰিজনেবল 1500 এইবাৰ আমি বহুত ধুনীয়া ধুনীয়া পিওৰ টছ কটনৰ জোৰা আহিছে যদি আপোনাৰ কিবা অকেজন আহিছে বা আহিব লগিয়া আছে বা ভাল লাগিছে আপোনালোকে কেটা জোৰা ৰাখি থৈ দিব বৰ ধুনীয়া জোৰা আহিছে একদম নতুনকৈ পিওৰ টছ কটনৰ ডিজাইন কেটা বৰ মৰম লগা হয় ডিজাইন কেটা বহুত ধুনীয়া আৰু ইয়াত ধুনীয়া কাপোৰ কেজোৰত এক্সট্ৰা সাইন এটা থাকে পিওর কটনত পিওর টসৰ কাম কৰা গৈছে বনাই লোৱাৰ পিছত কিছু ধুনীয়া হৈ উঠিব দেখিছে ন পিওর কটনত পিওর টসৰ কাম কৰা গৈছে আৰু কোৱালিটিৰ ফালৰ পৰা নাম্বাৰ 1 হয় পাগল কৰি পেলাইছে দেই ৰাতি সপনত আপনি কৰি থাকিব ইমান ধুনীয়া প্ৰতিটো জোৰা ভাল লাগিছে কমেন্টটো এইটো সা এইটো বিৰাট ধুনীয়া হয় আপোনাৰ আসলৰ ডিজাইনটো এনেকুৱাকৈ থাকে বুটাবোৰ একদম ধুনীয়াকে বুটাটো বৰ মৰম লগা দেখিছে ন ঘন ঘনকৈ বুটাৰ কাপ গ্ৰীনত আছে পিওৰ টস কটন একদম বিয়া খাব পৰা পারফেক্ট জোৰা আৰু অকমান যদি ভাল কটনৰ ভিতৰত লব বিচাৰিছে এটা জোৰা বিৰাট ধুনীয়া হয় এখন সব মেখেলাখন আৰু ইয়াত ব্লাউজ পিসটো আপোনাৰ পাৰি সাৰি ৰেডি সিডি কৰি লোৱাৰ পিছত বিৰাট ধুনীয়া লাগিব এটো ব্লাউজ পিস সব ব্লাউজ পিসটো স্লিভ শট বুটাও থাকিব বিৰাট মৰম লাগিব এয়া ধুনীয়া হল বহল হয় কাপোৰ কেজোৰ আৰু ধুনীয়া লাগিব 4300 একদম কম প্ৰাইজত পাই আছে 4300 এইনেকুৱা কোৱালিটিৰ জোৰা যেটো কোৱালিটি আমি দি আছো যেটো ডিজাইন যেটো কা আপোনালোকে ইমান কমত কত নাপাব পিওর টস কটনৰ আৰু বহুত ধুনীয়া লাগিব কমপ্লিট সেটটো যেতিয়া ৰেডি টু ওয়্যাৰ কৰি লব এটো মই আগতে দেখাইছিলো এগেইন ৰিষ্টক হৈছে বহুতে বিচাৰিছিলে ফিক্স প্ৰাইস বকত আৰু মই জোৰ পিন্ধি উঠা ফটো শেয়াৰ কৰিছো বহুত ধুনীয়া জোৰা একদম কমপ্লিট হাতে ব জোৰা হয় আৰু কালাৰটো সাকচন ডুৱেল শেডত আছে ডুৱেল শেডত আহি আছে আপোনাৰ কালাৰটো ফিক্স পাৰি কৰা গৈছে ধুনীয়াকে ডাবল লতা ওয়ার্ক পিওর টস কটনৰ ডাবল লতা ওয়ার্ক পাৰ্টি ওয়ে কৰিবৰ কাৰণে একদম মজা হয় আৰু পিন্ধি বহুত মজা কাপোৰ কেজোৰ ঠাণ্ডা হয় বহুত মানে কুল আপোনাৰ সামাৰ ওয়েৰ হয় বহুত ভাল নুনি কটন দেখাবচোন পাতল কালাৰ চাও পাৰো নুনি কটন আজি কিন্তু অনা নাই মই
ব্লাউজটো এইটো থাকিব স্লিভছত বুটা থাকিব আৰু এখন থাকিব ইয়াৰে মেখেলাখন বিৰাট ধুনীয়া জোৰা হয় পিওৰ টচ কটনত আৰু একদম এটা ৰিজনেবল প্ৰাইজত জোৰাটো ল'ব পাৰি আছে 4500 কোৱালিটি একদম পাৰফেক্ট হয় বহুত ধুনীয়া হয় 4500 পিওৰ টচ কটন ফিক্স পাৰি ওয়ার্কআউট কৰা গৈছে এই কালাৰটো বৰ মৰম লাগিছে যথেষ্ট এটা মৰম লগা কালাৰ আপুনি পিন্ধা ব্লাউজবোৰ হয় এক্সট্ৰা হয় এইবোৰ এক্সট্ৰাকে চিলোৱা যায় এইটো এটা চাওক ওয়াইন কালাৰ বৰ ধুনীয়া কালাৰ ওয়াইন কালাৰ হয় এইটো এইটো চাওক ওয়াইন কালাৰ এই যে না ধুনীয়া সাইন আছে দেই কাপোৰবোৰত ওয়াইন কালাৰটো বিৰাট মৰম লাগিছে আৰু ইয়াৰ ওপৰৰ চাকচোন কি মৰম লগা হোৱাইট চেপল কটন দেখাই আছো ৰব এইটো ইয়েলো ৱৰ্কটো দিবাচোন এইটো বহুত বিচাৰিছিল এইটো ওয়াইন কালাৰতে বহুত ধুনীয়া হয় জোৰাটো আৰু ইয়াত আপোনাৰ পাৰিবোৰ চাওক পাৰি ডিজাইনটো চাকচোন কিমান মৰম লগা আৰু এইটো ব্লাউজ পিস ব্লাউজতো আপোনাৰ কাম কৰা থাকিব স্লিভ শট পিওর টচ কটন কাপোৰ কেজুৰ হসাই বৰ্ড বিৰাট ধুনীয়া ললে লৈ থাকিব মন যায় হসাই বহুত ধুনীয়া হয় আৰু বহুত কমফৰ্ট হয় আৰু বিৰাট পিন্ধি কমফৰ্ট লাগে স্পেশালি কমফৰ্টনেসটো মেটাৰ কৰে ন কমফৰ্টনেসটো বহুত মেটাৰ কৰে আৰু স্পেশালি গৰমত বহুত মেটাৰ কৰে এইটো চাওক পিওর টচ কটন ওয়াইন কালার আছে আপনার 4300 স্ক্রিনশটটো রাখি দিও বহুত ধুনিয়া এটা জোৰা আমি আহিলেও বেছি শো কৰিব নোৱাৰো এতিয়া অকমান সিজনটো অফৰ কাৰণে আমি শো কৰিব পাৰিছো অন সিজনত এইটা আমি শো দেখাবই নোৱাৰো অফলাইন পটাপট ষ্টক আউট হৈ যায় এইটো চাওক এটা বহুত ধুনিয়া জোৰাটো অফলাইন আমাৰ ইয়াত পটাপট এইটা ষ্টক আউট হৈ যায় এতিয়া ধৰক অকমান সিজন হেকনে আহি আছে হালৰ পৰা দেখাই আছে দেখাব পাৰিছো কাৰণ এইটা চাগে মোস্ট প্ৰবেবলি আগতে মই দেখুৱা নাই চাগে দেখা খুব ধুনিয়া কালাৰ মাস্টাৰ্ড হয় কালাৰটো আৰু ৰেডি কৰি পিন্ধাৰ পিছত যে কি ধুনিয়া লাগিব এখন চাদৰখন ইয়াত মাল্টি কালাৰ ওয়াৰ্ক কৰি দিয়া গৈছে ধুনিয়াকে আমি জাস্ট এনেহে দেখাইছো আৰু কমপ্লিট চেকটো যেতিয়া ধুনিয়াকে ৰেডি কৰি পিন্ধিব কি যে কম আৰু এখন মেখেলা আৰু এইটো সব ব্লাউজ পিস ব্লাউজৰ স্লিপ শট পাৰি আৰু ইয়া সাইড পাৰি এয়া স্ক্রিনশটটো ৰাখি দিব প্ৰাইস আহিব 4300 একদম আপোনালোকে একদম মানে ৰিজনেবল প্ৰাইসত জোৰাবোৰ পাই আছে হয়তো এনেকুৱা সেম জোৰা আপোনালোকে বেলেগত পাব পাৰে কিন্তু প্ৰাইসৰ বহুত ডিফাৰেন্স থাকিব আপোনাৰ 5000 প্লাস আহি যাব যি কোৱালিটিৰ আমি জোৰাবোৰ আপোনালোকক দেখাইছো কোৱালিটি ওয়াইজ মানে বহুত ধুনীয়া বহুত ডিফাৰেন্ট আহিব খিসা জোৰা কেটামান দেখাই দিও এটা খিসা কটন বহুত ধুনীয়া মেটেৰিয়েল খিসা কটনত মুগা কালাৰ এইকেটা খুলি দিয়া হৈছন জলদি জলদি এইটো মুগা কালাৰত আছে এইকেটা আমাৰ বহুত ভাল ৰেসপন্স ফটাফট ষ্টক আউট হৈছে ব্লাউজ পিস ৰাফ ইউজ কৰিব বহুত কাৰণ ডিজাইনটো আমি একদম নতুনকৈ বনাইছো এইটো আপোনালোকে ইউনিক পাব ফটাফট খুলি দিয়া মুগা কালাৰ 1300 1300 এইটো আছে ব্লু কালাৰ যা এইটো এখন আছে ব্লু কালাৰ খিসা কটন আসলটো এনেকুৱা কৈ এমব্ৰয়ডাৰী থাকি ওপৰৰ ভাগটো এমব্ৰয়ডাৰী কৰা আছে ব্লাউজতো এমব্ৰয়ডাৰী ওয়ার্ক থাকিব এইটো আৰু এখন এইটো ব্লাউজ পিস খিসা কটন প্ৰাইস ইজ অনলি 1300 ব্ল্যাক এইটো ব্ল্যাক কালাৰ অকমান গ্ৰে টাইপত থাকিব এইটো বৰ মৰম লগা হয় কালাৰটো আৰু সামাৰত ওয়েৰ কৰিব বিৰাট ভাল পাব এইটো ডিজাইনৰ তিনিটা কালাৰে अवेलेबल হ'ব ঠিক আছে স্ক্রিনশটটো ৰাখি দিও বহুত ধুনীয়া 1300 ক্ৰস স্টিচ যেটো আমাৰ থাকে ক্ৰস স্টিচত একটা ডিজাইন আছে একটা কালাৰ আছে খিসা কটনত 1400 1400 এটো অকমান হেভি ওয়ার্কত থাকিব আৰু এইটো ব্লাউজ পিস ক্ৰস স্টিচ সাদল অলৰেডি ৰেডি হৈ আছে মেখেলাখন অকল ৰেডি কৰিলে হল আৰু ব্লাউজটো চিলালে হল ব্লু কালাৰ
এটো কালাৰ সব খুব ধুনিয়া কালাৰ অকমান গোল্ডেন টাইপৰ মাস্টাৰ্ড টাইপৰ এনেকুৱা হয় কালাৰটো খিসা কটনত আৰু এখন আছে ইয়াৰে মেখেলাখন ব্লাউজ পিস স্লিভ শট পাৰি এটা আহিব 141400 শিপিং ফ্ৰী ইয়াত এক্সট্ৰা শিপিং নাথাকে আৰু অসমৰ ভিতৰ আউট অফ আসাম শিপিং এক্সট্ৰা থাকিব এটো তা বৰ ধুনিয়া কালাৰ এটো সব কালাৰটো কালাৰৰ কোনো চেঞ্জ নাপায় যেটো বিচাৰিছে এটো কালাৰে পাব আমাৰ লাইভত এটো তা প্লাস পইণ্ট কোনো চেঞ্জ নহয় কালাৰবোৰ চেঞ্জ নহয় 14 এটো সব এটো এখন আছে মেখেলাখন এটো ব্লাউজ পিস 1400 এটো আছে আপোনাৰ অকমান পিচ টাইপৰ হয় কালাৰটো অকমান পিচ টাইপৰ থাকিব এখন আছে ইয়াৰে মেখেলাখন আৰু এটো ব্লাউজ পিস 14 আৰু এই কালাৰটো আগতে শো কৰা নাই কেতিয়াও আজি ফাৰ্স্ট টাইম শো কৰিছো গটে গাটো ক্ৰস স্টিচ ডিজাইনটো ধুনিয়াকে কৰা আছে দেই আহল বহল হয় ধুনিয়াকে পিন্ধিব পাৰিব আৰু খুব ভাল আৰু এতিয়া সামাৰত স্কুলত জব কৰা বা তেনেকুৱা ৰাফ ইউজ কৰিলে বেয়া হৈ নাযায় বহুত মৰম লগা মোৰ এটা হল কেইটামান বুৱা জোৰা দেখাই দিছো মাস্টাৰ্ড কটনৰ বুৱা জোৰা এইকেইটা আপোনালোকে স্টেপল কটন দেখুৱা নাই এটো পিংক কালাৰত আছে বুৱা জোৰা হয় এবোৰ আপোনালোকে ৰাফ ইউজ কৰিব পাৰে বা ঘৰত যদি পিন্ধা মানে ইউজ কৰিব বিচাৰে পাৰিব বহুত ধুনিয়া হয় ইয়া আহিব আপোনাৰ সাইড পাৰি আৰু এখন আছে আপোনাৰ মেখেলা একদম মাস্টাৰ্ড কটনৰ বুটাও আছে 1100 টকা বুৱা জোৰা হয় বুটাৰ কাম কৰা থাকিব ইয়া আহিব হোৱাইটত বিৰাট কমফৰ্ট হয় ব্লাউজ পিস সাইড পাৰি মেখেলা আহল বহল আটাইবোৰ পারফেক্টলি বুয়া আছে এবোৰ বুয়া হয় আপোনাৰ ঘৰত বুয়া জোৰা খুব ধুনিয়া একদম পাতলকে আপোনালোকে লাইট পিন্ধি জিসকলক আৰু কমফৰ্ট লাগে বিৰাট কমফৰ্ট আৰু জোৰা কেইটা হোৱাইটত পাৰ্পল ওয়ার্ক সাইড পাৰি ব্লাউজ পিস আটাইবোৰ পাব ইয়াতে আটাইবোৰ পাব 1100 টকা ঘৰত বুয়া জোৰা হয় হোৱাইটৰ ওপৰত ব্লু ওয়ার্ক কৰা গৈছে এবোৰ এতিয়া ধৰক আপোনালোকৰ যিকোনো অকেজন যিকোনো মানে ধৰ্মীয় উৎসৱত যদি ঘৰত গৰমৰ দিনত পিন্ধাৰ কাৰণে বহুত আৰামদায়ক এটা জোৰা মোৰ দেখাইও ভাল লাগিছে এনেকৈ গাত লৈ আছে নহয় ঠাণ্ডা ঠাণ্ডা একদম বহুত আৰাম এটো আহিব লেভেণ্ডাৰ কালাৰৰ 1100 সাইড পাৰি ব্লাউজ পিস গোটেইখিনি আছে পারফেক্ট সেট অল সেটটো अवेलेबल পাব হাতে বজৰা प्राइस আহিব 1100 এটো তা লাইট কালার লাইট মাসুরি কালার তার উপরে পিঙ্ক পার্পলেৰে বক কৰা গৈছে লাইট মাসুরি কালাৰৰ এখন আহিব মেখেলা আৰু আছে সাইড পাৰি 1100 ওয়াশ কটন দেখাই দিছো হোৱাইটত ফিক্স পাৰি বক কৰা এটো ফিক্স পাৰি ওয়ার্কত আপোনাৰ ওয়াশ কটন জোৰা মাল্টি কালার বক আৰু মিনা কৰা আছে মিনা কৰা গৈছে আৰু এখন আছে ইয়াৰে মেখেলাখন ব্লাউজৰ স্লিভত পাৰি এটা থাকিব এখন মেখেলাখন 1800 স্টেপল কটন এটা দেখাই দিছো এটো আপোনাৰ ৰেড কাম কৰা গৈছে বহুত ধুনিয়া অকল ৰেড ওয়ার্কত আছে স্টেপল কটন পাৰি কিটাও ৰেডত থাকিব ব্লাউজৰ স্লিভত পাৰি এটা আছে হোৱাইটৰ ওপৰত অকল ৰেড ওয়ার্ক হোল বডি ওয়ার্ক 1600 আৰু এটো এটা বৰ ধুনিয়া ডিজাইন মাল্টি কালাৰত হাজাৰী ডিজাইন হাজাৰী বুটা বুলি কয় এটো মাল্টি কালাৰত এটো বহুত ধুনিয়াকৈ কৰা গৈছে ৰেডি কৰি লোৱাৰ পিছত বৰ ধুনিয়া হৈ উঠিব পাৰি আৰু ব্লাউজ পিস এনেকুৱা কৈ থাকিব এটো 1500 এটো এটা আছে বিৰাট ধুনিয়া কালাৰ হোৱাইটৰ ওপৰত স্টেপল হয় এনেকৈ হোল বডি ওয়ার্ক আহিব আৰু এখন আছে ইয়াৰে পাৰিবোৰ পিংকত থাকিব পাৰিবোৰ পিংক কালাৰত আছে নুনি কটন আজি নেদেখাও এটো 1600 এই ডিজাইনটো বৰ মৰম লাগিছে চাকছো পাৰি কিটা ইয়েলো কালাৰত আছে
একদম ধুনিয়াকে হাতেৰে বোৱা জোৰা ষ্টেপল কটনৰ আৰু ডিজাইনবোৰো ধুনিয়া ধুনিয়া ইউনিক ইউনিক ডিজাইন পাব এইটো চাওক এখন আছে ইয়াৰে মেখেলাখন প্ৰাইস আহিব 1600 আৰু এইটো এটা ষ্টেপলৰ হোল বডি কিংখাব ডিজাইনটো কৰা আছে আৰু ইয়েলো কালাৰ কাম কৰা গৈছে আৰু ইয়া সাইড পাৰি ব্লাউজ পিস ইয়েলো কালাৰতে থাকিব এইটো বগাৰ ওপৰত কিংখাব ডিজাইনটো আছে খুব ধুনিয়া হয় এইটো এটা নতুন কালাৰত আহিছে ষ্টেপল কটন এইটো এটা নতুন কালাৰত আহিছে ষ্টেপল কটন सी ग्रीन कलर दे डिजाइन तो साकसन बर मरम लगा देखिसे न अंडर 1000 ভিতৰত হ'ব নোহোৱা নহয় কিন্তু আজি মই দেখাবৰ কাৰণে অনা নাই মই আনি নেক্সট লাইভত লৈ আহিম ঠিক আছে কিছু আমি সেল অফাৰ প্ৰাইজতো ল'ব পাৰিব আন্ডাৰ 1000 ৰ ভিতৰত ষ্টেপল কটন কিছু এইবোৰ নতুন নতুন আমি ডিজাইনবোৰ বনাই আনিছো এইবোৰ একদম নিউ কালেকশন হয় একদম নতুন কালেকশন 1600 ষ্টেপল কটন এটোটা আছে আপোনাৰ ফিক্স পাৰি কৰা থাকিব 1500 এটো কালাৰটো বৰ মৰম লগা ষ্টেপল কটন ফিক্স পাৰি বক মাজৰখিনি ব্ৰকেট আছে আৰু ইয়াত ব্লাউজৰ স্লিভছত পাৰি এটা এটো এখন মেখেলা 1500 এটো কালাৰটো ইয়েলো কালাৰটো বৰ ধুনিয়া এটো সাকছো ইয়েলো কালাৰটো অকমান ফাষ্ট দেখাইছো দে অকমান স্পিড দেখাইছো কাৰণ লাইটটো আজিকালি আমি ধৰক অকমান গ্যাপটো বেছি হৈ যায় মাজত হেতু কাৰণ আমি বেছি কালেকশন দেখাব লাগে কম টাইমত যেতে বেছি কালেকশন দেখাব পাৰো আপোনালোকৰ যেতে বৰ নহয় হেতু কাৰণত মই বৰ বিশেষ এক্সপ্লেইন নকৰো কাৰণ আজিকালি আপোনালোকে যেহেতু সাইজে গমে পায় হেতু কাৰণত এটো ষ্টেপল আৰু আমাৰ কোৱালিটি বহুতে গমে পাইছে হেতু কাৰণে মই কোৱালিটি কথা বাৰে বাৰে নকো আৰু ডিজাইনবোৰ দেখি গম পাইছে এইবোৰ সব আমি নিজে বনোৱা ডিজাইন ইউনিক হ'ব আপুনি যেতিয়া ওয়্যাৰ কৰিব এটা ইউনিক লুকস পাব 1600 ওয়াইন কালার এটা ওয়াইন কালারত আছে বহুত ধুনিয়া সব সিলভার গ্ৰীন ব্লু এনেকৈ কাম কৰা গৈছে ধুনিয়াকে ৰেডি কৰি পিন্ধিব কাপোৰ কেজোৰ সঁচাকৈ কৈছো বহুত ধুনিয়া লুকস এটা আহিব গ্ৰীনত আছে আৰু এইটো এটা নতুনকৈ হাজাৰী এইবোৰ বনাই আছো আসলখিনি এনেকৈ থাকি এটো অকমান গ্ৰীন দেখিছেনে অকমান গ্ৰীন বাটল গ্ৰীন টাইপৰ কালাৰটো ঠিক এক্স্যাক্টলি কালাৰটো বাটল গ্ৰীন নহয় অকমান গ্ৰে গ্ৰীন এনেকুৱা মিক্স কালাৰ এটা এখন মেখেলা আৰু পাৰি কেইটা আহিব এনেকুৱা বৰ ধুনিয়া 1500 আকৌ এটো সেম হাজাৰী 1500 এটো পিংকত আছে এটো আপোনাৰ কাপোৰ বহুত ধুনিয়া চাই থাকিলে হেপা নপলায় ৰঞ্জিতা খনোৱাল দেজি পাটৰি থ্যাংক ইউ বহুত ধন্যবাদ জনাইছো এইখিনি সাইড পাৰি আৰু এখন আছে ইয়াৰে মেখেলাখন 1500 এটো একদম লাইট কালাৰত ৰ'জ ডিজাইনটো গোলাপ ফুলৰ ডিজাইনটো ধুনিয়াকে কৰা গৈছে ষ্টেপলৰ বহুত ধুনিয়া আৰু একদম কোৱালিটি ভাল পাব কোৱালিটি বহুত ভাল পাব ষ্টেপল হিচাপে কোৱালিটি বহুত আহে কোৱালিটি মেটাৰ কৰে এইটা সাইড পাৰি 1600 এটো বৰ মৰম লাগিছে কিন্তু পিন্ধিলে বহুত ধুনিয়া লাগিব এইটো আছে এটা বাৰ্ড ডিজাইনত ইয়েলো কাম কৰা গৈছে গোল্ডেন ইয়েলো ষ্টেপলৰ আৰু এখন আছে ইয়াৰে মেখেলা আৰু সাইড পাৰি ব্লাউজ পিস এনেকুৱা কৈ থাকিব হেয়া চৰাই ডিজাইনটো ধুনিয়াকে কৰা গৈছে 1600 এইটো এটা গছবুটাৰ ডিজাইনটো আছে কালাৰটো বৰ মৰম লাগিছে ইয়াত আপোনাৰ পাৰিটো ব্লু কালাৰত আছে আৰু এখন মেখেলা 1500 1500 আন্ডাৰ 1000 আজি নেদেখাও নেক্সট ভিডিও হক লাইভ হক আমি দেখাই দিম আজি এখিনি নিউ কালেকশন খিনি আহিছে পটাপট দেখাই দিছো এইটো কালাৰ আনকমন কালাৰ এটা বহুত ধুনিয়া ষ্টেপলৰ আৰু ডিজাইনটো এনেকৈ ফুলদানিৰ ডিজাইন বেলেগত নেদেখে কিন্তু এইবোৰ ডিজাইন কাৰণ আমি নিজে বনাই আছো 1600 সেম ডিজাইনত কালাৰটো লাইট মাছুৰি কালাৰত মাৰিছো এইটো চাওক
ডিফাৰেণ্টটো পাবই আপোনালোকে ডিজাইন হওক কোৱালিটি হওক সো আটাইবোৰত আপোনালোকে ডিফাৰেণ্ট কাপ পাবই 1600 এইটোটা আছে ব্লু কালাৰ ব্লু তেনেকুৱাকৈ মুগা ৰঙা গ্ৰীণ সেউজীয়া কাম কৰা গৈছে আৰু এখন আহিব মেখেলাখন সেকেন্ড সেলফৰ 3 নম্বৰ হোৱাইট সি গ্ৰীণ কাম কৰা কাপোৰযোৰ দেখাব হোৱাইটত সি গ্ৰীণ আচ্ছা ঠিক আছে টস কটন হয় দেখাই আছে 16 এযোৰ ব্ল্যাকত আহিব ব্ল্যাক কালাৰৰ দেখাই আছে ৰবাচোন হোৱাইট দেখালো হোৱাইট অলৰেডি দেখুৱা হল এখন মেখেলাখন লতাটো দীঘলকৈ থাকিব 1500 বহুত ধুনীয়া ষ্টেপল কটন প্ৰিমিয়াম কোৱালিটি এটো এগেইন হাজাৰী যে দেখাইছিলো এগেইন হাজাৰীৰ এটো বেলেগ ডিজাইন বনাইছো এইবোৰ নতুনকৈ আৰম্ভ কৰিছো এতিয়া বৰ ভাল পাব সাইড পাৰি কেটা এনেকুৱাকৈ আছে এখন মেখেলা 1500 হাজাৰীত কাপোৰবোৰ চাও কামবোৰ চাও আৰু প্ৰাইসটো চাও কিমান কাম কৰা সম্পূৰ্ণ হাতৰ কাম হয় গোটেইখিনি আপোনালোকে চাব আৰু আপোনালোকে ডিসাইড কৰিব কি কৰে কি নকৰে প্ৰাইস সাইড পাৰিটো চাও মিনা কৰা গৈছে এখন মেখেলা yellow 1500 ব্লু কালাৰ ব্লুৰ ওপৰত অকল ৰেড কাম কৰা গৈছে এই দিয়াচোন সি গ্ৰীণ টস কটন দুটা পিওৰ টস কটন 1500 পিওর টস কটন অলরেডি দেখাইছো মই আজি অলরেডি নতুন কেইটামান দেখাইছো এইটাও নতুনকৈ হয় এটো ড পইচাৰ ডিজাইনত মিনা কৰা হয় বহুত ধুনীয়া সি গ্ৰীণ কালাৰৰ সুমি হিদিনাও ৰিকুৱেষ্ট কৰিছিলে আজিও ৰিকুৱেষ্ট কৰিছে মেটেৰিয়েল কিন্তু বহুত ভাল হয় টস কটন মেটেৰিয়েল যি সকলে পিন্ধিছে ৰিমা অকমান আগতে কমেন্ট কৰিছিলে টস কটন লৈছে যি সকলে পাইছে বহুত ভাল পাইছে বহুত ধুনীয়া মেটেৰিয়েল এটো ব্লাউজ পিস আৰু ইয়া সাইড পাৰি ব্লাউজৰ স্লিপছত তিনিটা পাৰি আৰু এখন মেখেলাখন চাচোন ধুনীয়াকৈ কৰা গৈছে 4300 4000 পিওর কটনত পিওর টসৰ কাম কৰা গৈছে 4300 এইটো এটা বিৰাট মৰম লগা কালাৰ এটা আৰু কাম চাওক এইবোৰ বিয়া খাব পৰা থ্যাংক ইউ চাওক এখন মেখেলা ঠিক আছে ধুনীয়াকৈ মিনা কৰা আছে খুব ধুনীয়াকৈ আৰু সাইড পাৰি ব্লাউজৰ স্লিভছত তিনিটা পাৰি থাকিব প্ৰাইস আহিব 4300 এখিনি আজি দেখালো বহুত বেছি কালেকশন দেখুৱা নাই মই ভাবো গতিকে যিখিনি দেখাইছো যদি পছন্দ ভিতৰত পৰিছে আপোনালোকৰ ভাল লাগিছে জোৰাখিনি ধুনীয়াকৈ স্ক্ৰিনশ্বটবোৰ ৰাখিব আৰু বহুতে ফোন কৰে মানে এনেকৈ কৈ ফোন কৰি এই জোৰাটো আছে নেকি ডাইৰেক্ট কয় গতিকে ফোন কৰিলে আমি অকমান ধৰিব নোৱাৰো অসুবিধা হৈ যায় আপোনালোকে ফোন কৰাতকৈ আমাক WhatsApp কৰিব WhatsApp নম্বৰ 8486175536 এইটো নম্বৰত স্ক্ৰিনশ্বটটো দি আপুনি WhatsApp কৰিব অকমান ৰব কেতিয়াবা ৰিপ্লাই দিওতে আমাৰ দেৰি হয় কিছুমান কামৰ কাৰণে আমি মানে পটাকে ৰিপ্লাইটো কৰিব নোৱাৰো গতিকে আকৌ ৰিমেছেজ কৰিব যদি ৰিপ্লাই নাপায় আমি যিমান পাৰো চেষ্টা কৰিম হেতু নহয় হেতু গাড়ী দিয়া যেন লাগিছে আচ্ছা গাড়ী দিয়া ঠিক আছে বাৰু গাড়ী দিয়া জোৰা কোনটো কথা কৈছা সি গ্ৰীণ কাম কৰা গাড়ী দিয়া জোৰা ও আচ্ছা এইটো জোৰা কথা কৈছা ন হয় এইটো গাড়ী দিয়া হয় এইটো ধুনীয়া কিন্তু দেখাইয়ে দিও শিখা তামুলি বৰ ধুনীয়া লাগিছে কাপোৰ থ্যাংক ইউ ঠিক আছে এইটো গাড়ী দিয়া মই এইটো জোৰা আগতে দেখাইছিলো ধুনীয়া এইটো জোৰা ৰেডি কৰিলে খুব ভাল লাগিব পাৰিখিনি পাৰ্পলত আছে মাল্টি কালাৰ ওয়ার্ক আসলের ডিজাইনটো বৰ মৰম লগা হয় এয়া ঠিক আছে ওপৰত ঘনঘনকে বুটাৰ কামখিনি কৰা আছে ভাল লাগিব পিন্ধাৰ পিছত বহুত ধুনীয়া লাগিব আৰু এয়া ব্লাউজৰ স্লিভছত পাৰি আছে আৰু এখন মেখেলা বহুত ধুনীয়া হয় আৰু এইটো জোৰা 1700 ত লব পাৰিব কোৱালিটি বহুত ভাল পাব 1700 অনলি আৰু ধুনীয়াকৈ বডি হাগিং হৈ থাকে কাট লাগি থাকে জোৰাবোৰ কোনো অসুবিধা নাই গতিকে আহিছো লাইভটো শেয়াৰ কৰিব নাপাৰিব কাৰণ শেয়াৰৰ কাৰণে ধুনীয়া আমি গিফ্ট ৰাখি থৈছো আপোনালোকৰ কাৰণে গতিকে আজি কাৰণে আহিছো এনেকুৱাকৈ সহযোগ কৰি থাকিব
আৰু সহযোগ যে কৰিছে এতিয়ালৈকে আপোনালোকে লাইভটোত তাৰ কাৰণে বহুত ধন্যবাদ। গতিকে আজিৰ কাৰণে আহিছোঁ, ধন্যবাদ জনাই আজিৰ কাৰণে যাব বিচাৰিছোঁ। নমস্কাৰ, শুভৰাত্ৰি।